আজি যিগৰাকী ৰাজেন গোহাঁয়ে বিজেপিৰ নামগোন্ধই নাছিল অসমত বা ভাৰতত, তেতিয়াৰ পৰা বিজেপি কৰি আহিছিল। তেওঁ ৰাজ্যিক সভাপতিও হৈছিল এবাৰ। গতিকে সেইগৰাকী ৰাজেন গোহাঁইক এতিয়া এছাম বিজেপি বুলিয়ে কওঁ বা বিজেপি ৰাজেন গোহাঁইতকৈ পিছত যোগদান কৰা এছামে সুবিধাবাদী বুলি কৈছে। বিজেপিত থাকোঁতে তেওঁ মৌ চুহি খাই এতিয়া ক্ষমতা নথকাৰ কাৰণে তেওঁ বিজেপিক লাত মাৰি উফৰাই পেলাইছে বুলি কৈছে। কিছুমানে চেলফিছ বা স্বাৰ্থপৰ বুলি কৈছে। সেইসকলৰ প্ৰতি এটা প্ৰশ্ন, কি কাৰণত, কি ক্ষোভত আজি ৰাজেন গোহাঁয়ে বিজেপি এৰিবলগীয়া হ'ল? তেওঁতো 4বাৰকৈ সাংসদ আছিল, তেওঁতো কেন্দ্ৰীয় ৰেল মন্ত্ৰীও দপ্তৰ পাইছিল, আৰু সেইগৰাকী ৰাজেন গোহাঁয়ে আজি ক্ষোভত আজি ফাটি পৰিছে। কিছুমান কৰ্মকাণ্ডত আজি তেওঁ অতিষ্ঠ হৈছে। আজি হয়তো ৰাজেন গোহাঁইক সেইসকলে মৰ্যাদা নিদিব যিসকল ধৰি লওক 2015 চনত বিজেপিলৈ আহিছিল। সেয়া লাগিলে হিমন্ত বিশ্ব শৰ্মাই হওক, সেয়া লাগিলে পীযুষ হাজৰিকাই হওক, সেয়া লাগিলে জয়ন্ত মল্ল বৰুৱাই হওক বা অন্যান্য যিসমূহ নেতা। জয়ন্ত মল্ল বৰুৱাইতো এবাৰ তেওঁক হৰিনাম ল'বলৈও পৰামৰ্শ দি থৈছিল, যেতিয়া অকণমান বিভিন্ন ধৰণৰ মতানৈক্য হৈছিল, তেতিয়া তেওঁ পদত্যাগ কৰা নাছিল। তাৰ পাছতো কিন্তু হৰিনাম ল'বলৈ কৰি থৈছিল, এইটো কি আহ্বান জনাই থৈছিল বা অনুৰোধ কৰি থৈছিল। মই ভাবোঁ যে এতিয়া নাতিয়েকৰ লগত খেলা ধূলা কৰা হ'ব। কাৰণ ইমান আক্ৰোশটো বেয়া। নাতিয়েকৰ লগত খেলা ধূলা কৰক, এতিয়া কি আছে হৰিনাম লওক। আৰু এই আলাপ আলোচনাৰ মাজেৰে সমাধান বিচৰাৰ কাৰণে কিছুমান অলপ বেছি উৎসাহিত হ'ল। এবাৰ ক'লে, কোনো একো নামাতিলে। এতিয়া তেওঁলোকে বুজি লওক যে অতি কঠোৰ হাতেৰে দলটোৱে ব্যৱস্থা ল'ব। কাৰণ এতিয়া আৰু কাকো তেনেকৈ লেকামবিহীনভাৱে কথা ক'বলৈ দিয়া নহ'ব। কাৰণ আগতে দলটোৱে ভাবিছিল যে ঠিক আছে, কোনোবাই কৈছে আমি মাতি আনি বুজাই ল'ম অলপমান নিজৰ মাজৰে কথা। কিন্তু এই কথাবিলাকে যেতিয়া লাহে লাহে বাঢ়ি গৈ আছে আৰু মানুহে তাৰ সুবিধা ল'বলৈ বিচাৰিছে, গতিকে দলে কঠোৰ হ'ব। আৰু এতিয়া যেতিয়াই ৰাজেন গোহাঁয়ে বিজেপি ত্যাগ কৰিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অতিকৈ গুৰুত্বপূৰ্ণ বা মন কৰিবলগীয়া। তেওঁ কোনো কটাক্ষ কৰা নাই। ৰাজেন গোহাঁই কোনো ধৰণৰ কটাক্ষ কৰা নাই। তেওঁ এটাই কৈছে যে ৰাজনৈতিক জীৱন সুন্দৰ হওক, তাৰ বাবে কামনা কৰিলোঁ, সেয়াই আমি বিচাৰিছোঁ বুলি কৈছে আৰু শুভেচ্ছা জনাইছে আগন্তুক ৰাজনৈতিক জীৱনৰ বাবে। ৰাজেন গোহাঁইৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আছে আৰু দলৰ নিৰ্মাণত ৰাজেন গোহাঁই ডাঙৰীয়াই যথেষ্ট বৰঙণি আৰু অৱদান আগবঢ়াই থৈ গৈছে। তদ্ৰুপভাৱে ৰাজেন গোহাঁই ডাঙৰীয়াৰ বৰঙণিক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক কেইবাবাৰো সংসদ সদস্য হোৱাৰ সুবিধা দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত কাম কৰাৰো তেখেতে সৌভাগ্য লাভ কৰিছিল। যি কাৰণতে নহওক কিয় আজি তেখেতে দলৰ পৰা পদত্যাগ কৰিছে, কিন্তু তেখেতৰ পুত্ৰ নবাৰুণ গোহাঁই আজিও আমাৰ দলতে আছে, দলৰ বিভিন্ন দায়িত্ব পালন কৰিছে। মই ভাবোঁ য'তে ৰাজেন গোহাঁই ডাঙৰীয়াই যোগদান নকৰক কিয়, তেওঁৰ ৰাজনৈতিক জীৱন যাতে উজ্জ্বল হয়, ৰাজনৈতিক জীৱন যাতে আৰু অধিক সৰ্বাংগ সুন্দৰ হয়, দেশৰ বাবে, জাতিৰ বাবে, মাটিৰ বাবে যাতে তেখেতে কাম কৰি থাকিব পাৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ হৈ আমি তেখেতক অজস্ৰ শুভকামনা আগবঢ়াইছোঁ। তেওঁ কিন্তু কোনো ধৰণৰ এটা টু শব্দ বেয়াকৈ ক'বলৈ সাহস কৰা নাই ৰাজেন গোহাঁইৰ বিৰুদ্ধে। আৰু এতিয়া এছামে কিন্তু সেই হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিপৰীতে গৈ ৰাজেন গোহাঁইক চেলফিছ, সুবিধাবাদী বা বিজেপিত যেতিয়া ক্ষমতাত আছিল, তেওঁ সাংসদ হৈছিল 4বাৰকৈ, কেন্দ্ৰীয় ৰেল মন্ত্ৰী পাইছিল, তেতিয়া বিভিন্ন তেওঁৰ বিৰুদ্ধে থকা অভিযোগবোৰ এতিয়া বিজেপি নেতাবিলাকেই উকালিবলৈ আৰম্ভ কৰিছে, যিবোৰ বিজেপি দলত থাকোঁতে তেওঁলোক নিমাতী কন্যা হৈ আছিল। এতিয়া বিজেপি এৰাৰ লগে লগে সেইবিলাক এতিয়া আওৰাই আছে, তেওঁলোকে আওৰাবলৈ আৰম্ভ কৰিছে। গতিকে ৰাজেন গোহাঁয়ে কিন্তু বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
তেওঁ অৰুণোদয় আঁচনিৰ যিসমূহ মানুহক এতিয়া অৰুণোদয় আঁচনি দি আছে, যিকেইগৰাকী মহিলাই লাভ কৰিছে, তেওঁলোকেও কিন্তু বিজেপিক ভোট নিদিয়ে যদিহে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। এই কথাটো কিন্তু স্পষ্টকৈ ক'লে। আৰু বহুকেইটা মন্তব্য, আহোম জনগোষ্ঠীৰ আজি টিকটৰ দাবীদাৰ হ'ব নোৱাৰে। বিভিন্ন জনগোষ্ঠীয় যিসমূহ নেতা বিজেপিৰ হৈ টিকটৰ দাবীদাৰ হ'ব নোৱাৰে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ লামডিং সমষ্টিৰ কথাও উল্লেখ কৰিছে, য'ত নেকি 30-40 হাজাৰ অসমীয়া মানুহৰ ভোট আছে। তথাপিও তাত আজি খিলঞ্জীয়া মানুহক টিকট দিয়া নহয় বুলি তেওঁ দাবী কৰিছে। কি মন্তব্য আছে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। কিন্তু এটা কথা কওঁ, ৰাজেন গোহাঁইও এৰিছে আৰু আজি এগৰাকী বিজেপিৰ প্ৰাক্তন বিধায়ক আছিল আৰু বিভিন্নজন বিজেপিৰ যুৱ নেতা বা বিজেপিৰ নেতাই আজি প্ৰদেশ কংগ্ৰেছত কিন্তু যোগদান কৰিছে। গতিকে এতিয়াই নিজৰ মাজত পৰ্যালোচনা কৰিবৰ হ'ল। নতুনৰ লগত এনেকৈ সুৰত সুৰ মিলাই কিমান দিন চলিব পাৰিব পুৰণি বিজেপিসকল, সেয়া কিন্তু ঠিক নাই। কাৰণ নতুনে বেলেগ দিশেৰে বিজেপিৰ যি নীতি আদৰ্শ, বিজেপিৰ যি মতাদৰ্শ, তাৰ বিপৰীতে গৈ পেলাই কিন্তু কাম কিছুমান কৰি আছে। ত্যাগ বোলা বস্তুটো একেবাৰে নোহোৱা হৈছে বিজেপিসকলৰ মাজত। গতিকে এতিয়াই সময় থাকোঁতে যিসকল বিজেপিৰ নেতা, যিসকল পুৰণি বিজেপি আছিল, সেইসকলে কিন্তু কথাটো অনুধাৱন কৰা উচিত। নহ'লে কিন্তু ফিৰিঙতিৰ পৰাই খাণ্ডৱদা হয়। গতিকে যাতে খহনীয়া নহয়, বিজেপি দলটোত বিভিন্ন নেতাৰ খহনীয়া যাতে নহয়, আজি সেই কথাটো কিন্তু গুৰুত্ব দিব লাগিব। কিন্তু হয় হজুৰ কৰি থাকে বিজেপিৰ কথাত এনেকৈ ডিঙিটো লৰাই পেলাই হয় হজুৰ কৰি থাকিলে কিন্তু কাম নিদিব। তেওঁ মোক সেইটো কথা ক'ব নাপায়। মই আজি একো বিচৰা নাই আৰু মই কোনো পলিটিকেল এম্বিশ্যন লৈ মই আজি দল ত্যাগো কৰা নাই। মোৰ মনৰ যিটো ক্ষোভ আছে সেইখিনি প্ৰকাশ কৰিলোঁ। কিন্তু মই নতুন এটা চিন্তাধাৰাৰে আকৌ অসমখনৰ সেৱা কৰিব পাৰোঁ নেকি এইটো চেষ্টা কৰিম। যদি কোনোবা ৰাইজে মোক সহযোগ কৰে, সমৰ্থন দিয়ে বা মোৰ ওচৰলৈ আগবাঢ়ি আহে, তেতিয়া মই কৰিম, নহ'লে নাই। মূল কাৰণ কি বুলি ক'ব পাৰোঁ যদি আমি এটা কথা জানিব বিচাৰিব? নাই, এটা কথাই নহয়, বহুত কথা আছে ইয়াত। কাৰণ মই কৈছোঁ যে আজি অসমীয়াৰ ত্ৰাণকৰ্তা বুলি কয়। মই ক'ম যে অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল বিজেপি। শুনিতো আচৰিত পাব আপুনি, নহয় জানো? আজি অসমখনৰ আটাইতকৈ ডাঙৰ বৃহৎ জনগোষ্ঠী কোন? অসমীয়া জাতিটোৰ মাজত আহোম জনগোষ্ঠীটো আছিল। আৰু আহোম জনগোষ্ঠীটো 30টা 35টা 40টা চিটত সিঁচৰিত হৈ আছিল, ডিচাইডিং ফেক্টৰ আছিল। এই 30-40টাৰ পৰা এই আহোম জনগোষ্ঠীটো যোনপিনে যায় সেইপিনে অসমীয়া জাতিটোৰ উদগীৰণ হৈ আহে। নহ'লে আজি কোনটো সমষ্টিত কোনোবা এটা এনেকুৱা জনগোষ্ঠী আছে নে যাৰ হাতত সমষ্টিটোৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি নাইকিয়া কৰি দিলে। কোনো এটা জনগোষ্ঠীৰ কোনো এটা সমষ্টিৰ ওপৰত আজি অধিকাৰ নাই। কোনোবাই বিচাৰিব পাৰে, ক'ৰবাত টি গাৰ্ডেনৰ দুটাক দিব, আহোমৰ দুটাক দিব, কিন্তু জনগোষ্ঠীয় ভিত্তিত কোনো আজি টিকেট দাবীদাৰ হ'ব নোৱাৰে। গোটেই জনগোষ্ঠী চব ভাঙি চুৰমাৰ কৰিলে। আহোম কি হিন্দুত আছিলে? আহোম কমিউনিটিটোক দুৰ্বল কৰাৰ কাৰণ কি, উদ্দেশ্য কি? যে তেওঁলোকক দুৰ্বল কৰি দিলে কোনো আজি তেওঁলোকৰ হাতত যিটো পলিটিকেল হেৰি থাকিব লাগে সেই বস্তুটো নাইকিয়া কৰি দিলে। আজি অসমীয়া ক'ত আছে? কোনটো জনগোষ্ঠী আজি প্ৰভাৱশালী জনগোষ্ঠী আছে অসমত? তাতে কোনে কৰিছে? অশোক সিংহল। তেনেকুৱা অশোক সিংহল আজি অসমৰ যিকোনো সমষ্টিত খাৰা হ'ব পাৰে, কিন্তু কোনো জনগোষ্ঠীৰ ওপৰত কাৰো ওপৰত অধিকাৰ নাই। আৰু বহুত জনগোষ্ঠীক দেখিছোঁ বেংগলী সমাজক বেংগলী হিচাপে দি দিছে। কিয়? লামনি সমষ্টিটোৰ লগততো অসমীয়া এটা জনগোষ্ঠী আছিলে, য'ত 30-40 হাজাৰ ভোট আছিল। সেইখিনি 30-40 হাজাৰ ভোট টুকুৰা টুকুৰি কৰি 3 জেগাত বগাই দি পেলাই আৰু এটা সম্পূৰ্ণ বেংগলী ব্লক তাত লগাই দি সেইটো বেংগলী 90% 95% মেজৰিটি কৰি পেলাই কিয় বনাই দিলে? ক'ত অসমীয়াক তুমি স্থান দিছা? অসমীয়াকটো নিথৰুৱা কৰি গৈ আছা। এনেকুৱা বহুত হেৰি আছে, উদাহৰণ আছে, মই এতিয়া নকওঁ, পাছত ক'ম। দিলীপ শইকীয়া অহাৰ পিছত আপুনি কিছু নৰম হোৱা নিচিনা আমি সেই সময়ত নৰম নহয়, মই চাইছিলোঁ সি কিবা এটা গৈছে, তাৰপিছত ওচৰত চাপি চালোঁ, তাৰ লগত কথা পাতিও চালোঁ। ক'তা তাৰ পাছৰ পৰা তাকতো অবজাৰ্ভ কৰি আছোঁ। ক'তা তেওঁতো একোৱে পদক্ষেপ নললে।
যদি লৈছিলা তুমি ল'ব লাগিছিল তোমাৰ লগত আমি থাকিলোহেঁতেন নহয় তুমি কিয় ইমান মানে সাহস গোটাব নোৱাৰিলা ফাইট দিছা যেতিয়া ফাইট দিয়া সেইখিনি সাহসিকতা তোমাৰ থাকিব লাগিছিল কিন্তু সেই পুৰণি বিজেপিক আঁতৰাই বিজেপিক আদৰি ল'লে তেওঁলোকে আৰে তাকেতো ক'লো সেইটোৱে তেওঁৰ নিজৰ ব্যক্তিত্বৰ পৰিচয় দিব না মই কি ক'ম ৰাইজেতো চাই আছে তেওঁ ক'লেই নহ'ব তেওঁক মোক ভুগি আৰু কি ভুগি আজি মোৰ কি সম্পত্তি আছে মইতো নাজানো মোৰতো তেনেকুৱা মাটি কেলেংকাৰী নাই না আজি তেওঁৰ যিটো মই নাজানো তেওঁৰ ঘৰটো শুনিছোঁৱে কাৰোবাৰ মুখত কিমান ডাঙৰ ঘৰ মই নাজানো বহুত বিশাল ডাঙৰ ঘৰ বনাইছে বোলে কথা চবটো তেনেকৈ হয় না মইতো ভোগ কৰিবলৈ ক'লেতো মই এওঁক যদি যিজন আজি নেতৃত্বত আছে তেওঁক যদি তেল চেল মাৰি গৈ পেলাই একদম হয় সজু কৰি দিলোহেঁতেন মইতো বিশাল সম্পত্তিৰ মালিক হ'ব পাৰিলোহেঁতেন নহয় জানো আজি যিমানসকল আছে তেওঁলোকে সেই উদ্দেশ্যে তেওঁৰ শৰণাপন্ন হৈছে হয়নে নহয় কিহৰ কাৰণে তেওঁলোকে শুৱে বায়ে ধন পায় বা ধন কামাব পাৰে কিন্তু ৰাজেন গোহাঁয়ে সেইটো নকৰিলে আৰু মই সেইটো কৰিবও নোৱাৰোঁ সেইটো মই কৰিব পাৰিলে মই আজি ক্ষমতাশালী হ'লোহেঁতেন হয়তো আৰু ধন টকা পইচাৰো বহুত ধনী হ'লোহেঁতেন ৰাজেন গোহাঁইৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব চাওক মই এতিয়ালৈকে একো ভবা নাই নিশ্চয় কিবা এটা মই চিন্তা কৰিম আৰু আঞ্চলিক দলে হ'ব আঞ্চলিক দল মই চাওক মানে ডেফিনেটলি মই হাগ্ৰামা মহিলাক খুব ভাল পাওঁ আৰু মই এইটো ভাবোঁ যে তেওঁৱে একমাত্ৰ অসম BPF হ'ব পাৰে নেকি আপোনাৰ চইচ নহ'ব বুলিও নকওঁ মই না আৰু অন্যান্য আছে কিন্তু অসম গণ পৰিষদক তেওঁলোকে নিজৰ স্বকীয়তা ৰাখিব নোৱাৰিলে গতিকে সেই ভুল তেওঁলোকে যি কৰিলে যাৰ কাৰণে আজি চবেই ভুগিব লগা হৈছে চাই লওঁ অকণমান বিচাৰ বিবেচনা বেয়া ল'ৰা নহয় ভাল ল'ৰা তেওঁ যদি আজি যিটো ব্যক্তিত্ব তেওঁ দেখুৱাইছে সেইটো যদি তেওঁ কণ্টিনিউ কেৰি ফৰৱাৰ্ড কৰিব পাৰে তেতিয়াহ'লে ডেফিনেটলি তেওঁ এজন ভাল লিডাৰ কিন্তু মই এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই দলীয় কাৰ্যকৰ্তাৰ লগত আলোচনা কৰি গোহাঁই নিজৰ নতুন দল হ'ব নেকি নাই তেনেকুৱা মই ভবা নাই কিন্তু কথাটো হ'ল মুখ্যমন্ত্ৰীগৰাকীয়েও কয় যে দলৰ কথা কয় সাংগঠনিক ভেটি সবল কৰাৰ কথা কয় কিন্তু ক'ৰবাত সেই মুখ্যমন্ত্ৰীগৰাকীও আপোনালোকৰ পুৰণা নেতাসকলক সন্তুষ্ট কৰাত ক'ৰবাত বিফল হ'ল নেকি তেওঁৰ বিফলতা ক'ত নাই চব পিনেতো তেওঁ বিফল হৈছে আজি তেওঁ ভাবিছে যে মই অৰুণোদয় দি মই গোটেই মহিলাখিনি মোৰ বিফল এই যিমান চব মানে মহিলাই অৰুণোদয় পাইছে ন কোনো ভোট নিদিয়ে চাওক তাতেতো লাখ মহিলা আছে জুবিন অনুৰাগী মানুহটো বহুত আছে না গতিকে আপুনি যে বস্তু দি পেলাই যে তেওঁ ভোট পাব যে এইটো হেৰি নহয় সেইটো চাবচোন তেওঁলোকে গম পাব হ'ব দিয়ক